মই এতিয়া হৈ গ'ল ৰাতিপুৱা আৰু এইপিনে মই ৰুটি বনাব লৈছোঁ আৰু আজি ৰুটি চাইছেই আজি চব বস্তুবোৰ বেলেগ বেলেগ আৰু আজি মই বেলেগ এটা জেগাত আছোঁ তো মই পাছত ক'ম বাৰু ক'ত আছোঁ আৰু কেলৈ আহিলোঁ তো ঠিক আছে আজি ৰাতিপুৱাৰ পৰাই মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ চাই যাব একেবাৰে শেষলৈকে এতিয়া মই ৰুটি বেলি পূৰা একেবাৰে সেকি আছোঁ কান্দিছে ল'ৰাটো কান্দি আছে কান্দিছে কান্দি আছে নেকি ল'ৰাটো চাওঁ কান্দি আছে নেকি চাওঁ 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 কান্দিছে নেকি ল'ৰাটো আসসালামু আলাইকুম সকলোকে নতুন এটা ভিডিঅ' স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে আপোনালোকৰ দোৱা আশীৰ্বাদত মোৰো ভাল আজি ৰাতিপুৱাৰ পৰা মই মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ চালে অকণমান দেৰি আগত ৰুটি বনালোঁ তাৰপিছত চাহ নাস্তা খালোঁ আৰু এতিয়া ঘৰ দুৱাৰ সাৰিম আৰু এতিয়া বাজিছে 12টা বাজি গ'ল বেটাক মুচি মেলি একদম মালিচ চালিচ কৰি বহুত দেৰি তলত লাগি আছিলোঁ তাক খুৱাব বিচাৰি আছিলোঁ সি খোৱা নাইকিয়া যিহেতু 12টা বাজি গৈছে তো কামখিনিও কৰি আছে তো নমাদম কৰিলোঁ আৰু বেটাৰো গাটো ভাল নাই মোৰো গাটো ভাল নাই যোৱাকালিয়ে মই ঘৰত আহিলোঁ বাৰ একেবাৰে গাটো ইমানেই বেয়া একেবাৰে উঠিব পৰা নাই তো মোক ফোন কৰিলে যে মই একেবাৰে মোৰ গাটো ভাল নাই তই আৰু মায়েও ঘৰত নাইকিয়া মায়ে কৈছে গুৱাহাটীত তো সেইবুলি আৰু অকলে অকলে দিগদাৰ হৈ গৈছে তাইৰো যিহেতু মানুহজনী উঠিবই পৰা নাই 8-10 বাৰমান বমি কৰিছে তো এতিয়া ডক্টৰৰ ওচৰত যাব তো ধুমাধুম মই মোৰ নিজৰ কামখিনি কৰি আকৌ মই যি কৰোঁ নকৰোঁ আপোনালোকেতো চাবই আকৌ দেখাই আছোঁ বাৰু মই শোৱা বিচনাখন এতিয়া মই পাৰি ল'ম পাৰি আকৌ দেখাই আছোঁ ৰ'ব এয়া মোৰ বিচনাখন পূৰাপূৰি পাৰা হৈ গ'ল একদম ধুনীয়াকৈ পাৰি দিলোঁ আৰু এতিয়া মই যাম ভাত বনাবলৈ তো কি চব্জি আনিছে কি নাই আনো মই সেইখিনিও গমেই নাপাওঁ মানে আব্বাই আনিলে কি আনিছে বলক গৈ চাওঁ কি আব্বাই আনিলে কিন্তু মোৰ চাবলৈ একেবাৰে সময় হোৱা নাই যিহেতু লাগি আছোঁ এইপিনে একদম চৰ্দিত একেবাৰে মাত চাত চব বন্ধ হৈ আছে একদম অশান্তি লাগিছে এয়া ইয়াত হৈছে দাইল তাৰপিছত ফুলকবি আৰু লগতে ধনিয়া পাত উৰহি ভোট জলকীয়া অমিতা এটা আহিছোঁ মোক সেইপিনে মাতি আছে বেটাই আমনি কৰি আছে আৰু এয়া বাইক ডক্টৰ দেখাই কিনে মেডিচিন অনা হ'ল দাইলখিনি এতিয়া সোমাই থৈ দিছোঁ বটলটোত আৰু মই ভাত দাইল পাতি দিলোঁ এয়া দাইলখিনি সোমোৱা হৈ গ'ল এতিয়া দাইলখিনি থৈ দিম আৰু এইটো হৈছে আমাৰ চাহ খোৱা মেলা নাই ঘূৰি ফুৰিছে দিলোঁ এইপিনে ভাত পাতি দিলোঁ আৰু আজি বনাম উৰহি ভাজি সেইটো উৰহিখিনি ধুই কিনে এতিয়া কাটি ল'ব পিঁয়াজখিনি ভাজি আছোঁ আৰু এইপিনে উৰহি কটা হৈ গ'ল লগতে কেঁচা জলকীয়া এয়া ধনিয়া ধুই বাচি মেলি ধুই একেবাৰে পূৰা ৰেডি আছে আৰু ইয়াত হৈছে দাইল আজি দাইলত অমিতা দি বনোৱা হৈছে কাৰণ বাৰ যিহেতু গাটো ভাল নাই তো তাৰ কাৰণে দিয়া হৈছে এতিয়া উৰহিখিনি দি দিম এতিয়া হৈছে ভাত খাবলৈ লৈছোঁ এইপিনে হৈছে ভাত এইপিনে শুকান মাছৰ চাটনি তাৰপিছত উৰহি ভাজি অমিতা দিয়া দাইল আৰু পানী এতিয়া হৈ গ'ল গধূলি অকণমান দেৰি শুইছিলোঁ বহুত দেৰিয়ে হ'ল উঠা উঠি মেলি বেটাক খুৱাই বোৱাই একেবাৰে তাক ফ্ৰেছ কৰি দিলোঁ আৰু এতিয়া আমি খাব লৈছোঁ চাহ তো বলক চাহখিনি খাই লওঁ এতিয়া আমি চাহ খাব লৈছোঁ আৰু ইয়াত আছে পপ এয়া হৈছে পপ হা
এই পণ্ডিতা কি কৰি আছে বাবা তাত নোসোমাবা হা আহা এই মাত্ৰ চাহ খাই মেলি আহিছোঁ মই দৌৰি দৌৰি কাৰণ ভালকৈ চাহো খোৱা হোৱা নাছিলে আৰু এইপিনে গোটেই বস্তুবোৰ পেলাইছে আমাৰ এই ছাৰে তো সেইকাৰণে মই দৌৰ মাৰি কিনে আহিলোঁ কাৰণ লগে লগে নাথাকিলে মানে কি কৰে কি নকৰে মানে ভয় লাগি থাকে অনবৰতে তো সেইকাৰণে মানে বেছিভাগ মই মানে লগে লগে থাকোঁ আৰু এতিয়া যিহেতু অলপ খোজ কাঢ়িছে ন তো আৰু বেছি একদম ভয় হৈছে আৰু আজি এসপ্তাহমানৰ পৰা মই অলপ মানে মোৰ নিজৰ স্কিনটোত মন কৰিছোঁ মানে মোৰ ফেচটোত এই জেগাখিনিত এইখিনিত আৰু এইখিনিত আৰু চকুটো বহুত বেছি মানে একদম ডাৰ্ক চাৰ্কেল হৈছে মানে কিহৰ কাৰণে হৈছে ক'ব পৰা নাইকিয়া হয়তো টোপনি বহুত ক্ষতি হয় মোৰ সেইকাৰণেও হ'ব পাৰে টোপনি ক্ষতিৰ কাৰণেও হ'ব পাৰে বা কিবা কিহৰ কাৰণে হৈছে মানে মই ধৰিব পৰা নাই ক'ব পৰা নাই লাগিছে স্কিন ডক্তৰ দেখাব লাগিব কাৰণ বহুত এতিয়া ইমান ভালকৈ বুজা যোৱা নাই কিন্তু মই এতিয়া যে আইনাত চালে সেয়া বহুত বেছি মানে একদম বুজা গৈছে মানে বেয়া দেখায় ন একদম মানে এনেকুৱা লাগে মানে বহুত বেছি বয়সৰ মানুহৰ নিচিনা কিন্তু আমাৰতো ইমান এটা বয়সো হোৱা নাই হ'লেও মানে ইমানকৈ দাগ পৰিছে কিহৰ কাৰণে পৰিছে হয়তো যতন কৰিব নোৱাৰোঁ নিজকে ভালকৈ নিজৰ কাৰণে সময় নোলায় সেইকাৰণেও হ'ব পাৰে তো ঠিক আছে কি কৰোঁ নকৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিমেই আজি দিনটো কি কৰিলোঁ কি নাই কৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁৱে কাৰণ যোৱাকালি মই দৌৰা দৌৰিকৈ মই ঘৰ আহিলোঁ কাৰণ বাৰ যিহেতু গাটো একদম ভাল নাছিলে একদম মানে বমি কৰি কৰি অৱস্থা বেয়া একদম জ্বৰ তাৰপিছত মূৰৰ বিষ উশাহ ল'ব পৰা নাইকিয়া তো মোক ফোন কৰিলে মই যেনেকুৱা আছিলোঁ তেনেকুৱা দৌৰ মাৰি কিনে মই আহিলোঁ চব ভাত পানী খুৱাই মেলি ময়ো ভাত খোৱা নাছিলোঁ বেটাক অকণমান খুৱাব ল'লোঁ বেটা নাখালে তো মই ভাবিলোঁ ইয়াতে আহি কিনে খুৱাম বুলি তো তেনেকুৱাই আহিলোঁ আৰু আহি কিনে চাইছোঁ একদম অৱস্থা বেয়া একেবাৰে ঘৰ দুৱাৰ তেনেকুৱাই একদম লেতেৰা পেতেৰা হৈ আছে কোনোমতে আব্বাই ভাতকেইটা বনালে অকলে অকলে আব্বাই খাবও মন নাযায় তো ভাত পানীও খোৱা নাইকিয়াতে তো যিকিয়ে নহওক একদম মনটো আমাৰ ভাল নাইকিয়া আৰু মানুহৰ কেতিয়া কি হয় কোনোৱে ক'ব নোৱাৰে এয়ে ভাল মানুহে ইয়ে বেয়া তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব যিসকল নতুন চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেওঁলোকে বাই বাই আৰু যিসকলে মোক ছাপোৰ্ট কৰিছে তেওঁলোকে বহুত বহুত ধন্যবাদ এনেকুৱাই ছাপোৰ্ট কৰি যাব আৰু এনেকুৱাই মোক আগবঢ়াই যাব